গাইজ সকলোকে সুপ্ৰভাত জনাই আকৌ নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছোঁ। আজি যিহেতু বিয়াত যাম, বিয়াৰ পৰিৱেশ দেখাওঁ আপোনালোকক কি হয় কি নহয় চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ। তো এনেকৈ দাদা মই বৌ বিয়াত গৈ আছোঁ, গোটেই চাই থাকিব। তো এনেকৈ বিয়াৰ ঘৰ আহি পালোঁ, ধূপধাৰা চেকাদাৰী বুলি কয়। এতিয়া বৌহঁতৰ আলহী, ময়ো আহিলোঁ। তো এনেকৈ বিয়াৰ ৰভাৰ ভিতৰত সোমালোঁ। এয়া পেণ্ডেল চাওক, এয়া আমাৰ গাঁৱৰে হয়, বামুণপাৰাৰ দিলীপ নাথৰ পেণ্ডেল। এইটো কমেণ্ট কৰি জনাব কেনেকুৱা লাগিছে পেণ্ডেল। তো এনেকৈ ভিতৰত মানুহবিলাকে বহি আছে। এতিয়া অলপ পিছত খানা হ'ব, মানে ৰিচিপশ্যনত যাব লাগিব। তো এনেকৈ ৰিচিপশ্যন হলত আহিলোঁ, গতিকে চাই থাকিব আপোনালোকে। তো এয়া ৰিচিপশ্যন হলত বহিলোঁ, ভাত দি আছে দাদাহঁতে, গতিকে চাই থাকিব আপোনালোকে। ট্ৰেইন লাইন, বিয়া খোৱা হৈ গ'ল, এতিয়া ঘৰত যাম, চাই থাকিব। আৰু এখন বিয়াত যাম দহিকাটাত, গতিকে চাই থাকিব। এনেকৈ বিয়াত আহি পালোঁ, চাই থাকিব। মই ফাইনেলি দহিকাটাৰ বিয়া আহি পালোঁ। এয়া পেণ্ডেল চাওক, ভিতৰত সোমাম এতিয়া, গতিকে চাই থাকিব আপোনালোকে। ভিতৰত সোমালোঁ, এয়া মোৰ ভাইটি দিগন্ত নাথ, এয়া খুৰা, গতিকে চাই থাকিব আপোনালোকে। চেলফি পইণ্ট বনাইছে, কেনেকুৱা বনাইছে কমেণ্ট কৰি জনাবচোন। এনেকৈ আমাৰ ভাইটি দৰা সাজত কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব।